সন্তানক পঢ়া-শুনাত আগ্ৰহী কৰিবলৈ কৰক এই কেইটামান উপায়। ক্লাছৰ ভিতৰত ফাৰ্ষ্ট হ'ব, পৰীক্ষাত ভাল নম্বৰ পাব। গতিকে বন্ধুসকল, প্ৰথমেই মোৰ চেনেল টিপছ ABC 101লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোক কেনে আছে? ভালে থাকক, সুস্থ থাকক আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিঅ' উপভোগ কৰক। বন্ধুসকল, আজিৰ ভিডিঅ'টো কিন্তু খুবেই গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই গৈ থাকক আৰু এতিয়া আহক ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধু-বান্ধৱীসকল, প্ৰত্যেক মাক দেউতাকেই বিচাৰে যে তেওঁলোকৰ সন্তান পঢ়াত ভাল হওক আৰু জীৱনত অধিক আগুৱাই যাওক। প্ৰত্যেক মাক দেউতাকেই তেওঁলোকৰ সন্তানক লৈ এইদৰে চিন্তিত হৈ থাকে আৰু সেইকাৰণেই অভিভাৱকসকলে তেওঁলোকৰ ওপৰত চাপ দিবও বিচাৰে। কিছু অভিভাৱকে তেওঁলোকৰ সন্তানৰ পৰা এইটো আশা কৰে যে তেওঁলোকে জীৱনত যিটো কৰিব নোৱাৰিলে সন্তানে যাতে কৰে। সেইকাৰণেই তেওঁলোকে তেওঁলোকৰ ল'ৰা-ছোৱালীক পঢ়া-শুনাৰ ক্ষেত্ৰত চাপ দিয়ে। ফলত শিশুৰ পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ কমিবলৈ ধৰে আৰু স্বভাৱতো বিৰক্তিৰ ভাৱ দেখিবলৈ পোৱা যায়। যদিহে আপুনিও আপোনাৰ সন্তানৰ ক্ষেত্ৰত এইটো যদি লক্ষ্য কৰিব পাৰিছে যে আপোনাৰ সন্তানটিয়ে পঢ়া-শুনাৰ ক্ষেত্ৰত বিক্ষিপ্ত হৈ উঠিছে বা খিটখিটীয়া হৈ উঠিছে, তেন্তে শিশুক পঢ়া-শুনাত আগ্ৰহী কৰাৰ বাবে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই গৈ থাকক। বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম যে শিশুক পঢ়া-শুনাত আগ্ৰহী কৰি তোলাৰ কিছু টিপছৰ সম্বন্ধে। ইয়াৰ লগতে জনাম শিশুক পঢ়া-শুনাত ভাল কৰি তোলা আৰু ভাল ৰিজাল্ট কৰিবৰ বাবে কিছু জ্যোতিষশাস্ত্ৰীয় প্ৰতিকাৰৰ বিষয়ে, যিবোৰ মানি চলিলে আপোনাৰ সন্তান পঢ়া-শুনাত ভাল হৈ উঠিব আৰু পৰীক্ষাত ভাল নম্বৰ পাব। গতিকে প্ৰথমেই জানোৱা হওক শিশুক পঢ়া-শুনাত আগ্ৰহী কৰি তোলাৰ কিছু টিপছৰ সম্বন্ধে। বন্ধু-বান্ধৱীসকল, ইয়াৰ ভিতৰতে 1 নম্বৰতে হৈছে শিশুৰ পুষ্টিৰ অভাৱে তাৰ শাৰীৰিক আৰু মানসিক বিকাশত চিধাই প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত শিশুৰ পঢ়া-শুনাত মন নবহে। সেয়েহে এনে পৰিস্থিতিত শিশুক জাংক ফুডৰ পৰিৱৰ্তে স্বাস্থ্যকৰ খাদ্য খাবলৈ অভ্যাস কৰাওক। 2 নম্বৰতে শিশু পঢ়া-শুনাত আগ্ৰহী নহ'লে তাক কোনো ধৰণৰ চাপ দিব নালাগে। শিশুটিক বকাবকি নকৰি তাক ভালকৈ বুজাবলৈ চেষ্টা কৰা ভাল। শিশুটিক পঢ়া-শুনাৰ ক্ষেত্ৰত যদি বেছি চাপ দিয়া হয়, তেন্তে সি সকলো সময়তে পঢ়াক লৈ ভয় খাব পাৰে আৰু এই কাৰণতেই শিশুটিয়ে ইয়াৰ পৰা দূৰৈত থাকিবৰ বাবেহে বিচাৰিব। 3 নম্বৰতে যদি কোনো কাৰণত আপোনাৰ শিশুটিয়ে পৰ্যাপ্ত পৰিমাণে টোপনি যাব পৰা নাই বা টোপনি ভালকৈ মাৰিবলৈ পৰা নাই, তেন্তে তাৰ মন পঢ়া-লিখাৰ পৰা দূৰৈত থাকিব পাৰে। এনেধৰণৰ ল'ৰা-ছোৱালীয়ে পঢ়া-শুনা কৰিয়েই শুই পৰে। গতিকে এনে ক্ষেত্ৰত এই কথাত আপুনি ধ্যান অৱশ্যেই দিব লাগিব। 4 নম্বৰতে ঘৰত পৰিৱেশ ঠিক নাথাকিলেও পঢ়া-শুনাত মন দিব নিবিচাৰে শিশুসকলে। যদি পৰিয়ালৰ সদস্যসকলৰ মাজত সকলো সময়তে হাই কাজিয়া বা বিবাদ আদি হৈ থাকে, তেন্তে ই শিশুৰ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গতিকে শিশুৰ সন্মুখত ঘৰত সদায় সুন্দৰ পৰিৱেশ বজাই ৰাখিবলৈ যত্ন কৰিব লাগে। 5 নম্বৰতে অভিভাৱকে প্ৰায়ে তেওঁলোকৰ সন্তানক অন্য শিশুৰ লগত তুলনা কৰি ভুল কৰে। গতিকে এনে কৰাটো বন্ধ কৰিব লাগে। ই শিশুৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। এনে কৰিলে শিশুটিয়ে হয়তো এইটো ভাবিব পাৰে যে মই কেতিয়াও ভাল কৰিব নোৱাৰিম। গতিকে শিশুটিক অন্য শিশুৰ সৈতে তুলনা নকৰি ইয়াৰ পৰিৱৰ্তে তাক অনুপ্ৰাণিত কৰিবলৈ চেষ্টা কৰক। 6 নম্বৰতে আপুনি যদি বিচাৰে যে আপোনাৰ সন্তানে মনোযোগ সহকাৰে পঢ়া-শুনা কৰক আৰু পঢ়া-শুনাৰ পৰা যাতে দূৰৈত নাযাওক, তেন্তে এই ক্ষেত্ৰত আপুনি তাৰ মনোযোগত যাতে কোনো ব্যাঘাত নজন্মে তাৰ বাবে এনে কিছু কাম কৰক, যেনে পঢ়া-শুনাৰ সময়ত ফোন দূৰৈত ৰাখক, খেলা-ধূলা বস্তুবোৰ তাৰ পৰা আঁতৰাই ৰাখক। টিভি, ভিডিঅ' গেম, মিউজিক বক্স আদি পঢ়া-শুনাৰ কক্ষত ৰখা একদমেই ঠিক নহয়। ঘৰত এনে কিছু বস্তু থাকিলে শিশুৰ পঢ়া-শুনাৰ প্ৰতি মন বিক্ষিপ্ত হৈ উঠে।
বন্ধু বান্ধৱীসকল, এয়া আছিল সন্তানৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ কিছু টিপছ। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক সন্তানক পঢ়া শুনাত আগ্ৰহী কৰি তোলা আৰু পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ বাবে কৰিবলগীয়া কেইটামান জ্যোতিষ উপায়ৰ সম্বন্ধে। বন্ধু বান্ধৱীসকল, ইয়াৰ ভিতৰতে 1 নম্বৰতে হৈছে, যদিহে আপোনাৰ সন্তানৰ কোনো মন্ত্ৰ জপ কৰাৰ বাবে উপযুক্ত বয়স হৈছে, তেন্তে তাক প্ৰতিদিনে অন্তত 108 বাৰ মা সৰস্বতীৰ বীজ মন্ত্ৰ বা গায়ত্ৰী মন্ত্ৰ জপ কৰাব। যদিহে 108 বাৰ জপ কৰাটো সম্ভৱ হৈ নুঠে, তেন্তে 9 বাৰ হ'লেও জপ কৰাবলৈ চেষ্টা কৰাব। এই প্ৰতিকাৰটি মানি চলিলে শিশুৰ আত্মবিশ্বাস ও একাগ্ৰতা বৃদ্ধি পাব আৰু শিশুটিয়ে আগতকৈ ভালদৰে পঢ়া শুনা কৰিবলৈ ধৰিব। মা সৰস্বতীৰ বীজ মন্ত্ৰ ও গায়ত্ৰী মন্ত্ৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, নোট কৰি ল'ব পাৰিব। 2 নম্বৰতে, আপোনাৰ সন্তানটিয়ে যিটো কোঠাত পঢ়া শুনা কৰে সেই ঘৰৰ পূব দিশত এটি উদীয়মান সূৰ্যৰ ছবি ৰাখক, কিন্তু মনত ৰাখিব ইয়াৰ পাছত যেন কোনো জালনা বা দৰ্জা নাথাকে। ইয়াৰ ফলত আপোনাৰ সন্তানৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বাঢ়িব। ইয়াৰ উপৰিও সেই কোঠাৰ উত্তৰ পূব কোণত দেৱী সৰস্বতীৰ এখন ফটো ৰাখিবলৈ চেষ্টা কৰিব। এই কথা অৱশ্যেই ধ্যান দিব যে পঢ়া শুনা কোঠালিটো যিমান বেছি পৰিষ্কাৰ ও চাফ চিকুণ হৈ থাকিব, আপোনাৰ সন্তানটিও সিমানেই পঢ়া শুনা কৰিবলৈ ভাল পাব। 3 নম্বৰতে, বাস্তুশাস্ত্ৰৰ অনুযায়ী সন্তানে যদি পঢ়া শুনা কৰি ভাল নাপায়, তেন্তে তাৰ পঢ়া কক্ষত অৱশ্যেই এডাল মমবাতি ৰখা উচিত। বাস্তুশাস্ত্ৰৰ অনুসাৰে শিশু পঢ়া শুনাৰ কৰাৰ কোঠাৰ উত্তৰ পূব বা দক্ষিণ অংশত মমবাতি জ্বলালে শিশুক পঢ়া শুনাৰ প্ৰতি আগ্ৰহী কৰি তোলে। ইয়াৰ লগতে তাৰ স্মৃতি শক্তিও বৃদ্ধি পায় আৰু তাৰ বুদ্ধিৰ ক্ষমতাও বিকাশ হয়। 4 নম্বৰতে, জ্যোতিষশাস্ত্ৰৰ অনুসাৰে এমুঠা মগুমাহ ল'ব আৰু তাতেই 2টা ইলাচি ৰাখিব। ইয়াৰ পাছত আপুনি সেউজীয়া ৰঙৰ কপাহী কাপোৰত বান্ধি লৈ ইয়াক এটা টোপোলাত পৰিণত কৰি ল'ব আৰু শিশুটিয়ে পঢ়াৰ কোঠাৰ উত্তৰ দিশত ইয়াক ৰাখি থ'ব। এই প্ৰতিকাৰটিৰ মাধ্যমত শিশু পঢ়া কোঠাটিত ইতিবাচক শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ বাহিৰেও এই উপায়টি কৰিলে বুদ্ধিৰ দেৱতা হিচাপে পৰিচিত বুধৰ অৱস্থানো আপোনাৰ সন্তানৰ ৰাশিত মজবুত হ'ব আৰু এই টোপোলাটো আপুনি সেই ঠাইত 43 দিন ৰাখিব লাগিব। ইয়াৰ পাছত তাক প্ৰবাহিত জলত আপুনি উটুৱাই দিব আৰু যদি নতুনকৈ প্ৰতিকাৰটি কৰিব বিচাৰে, তেন্তে এইদৰে আকৌ এটা নতুন টোপোলা বনাই 43 দিন ৰাখি এইদৰে প্ৰতিকাৰটি কৰিব লাগিব। 5 নম্বৰতে, বুধবাৰে শিশুৰ দ্বাৰা দান কাৰ্য কৰাটোক অত্যন্ত ফলদায়ী হিচাপে মানা হয়। বুধবাৰে শিশুৰ সহায়ত গৰুক পালেং শাক খুৱাওক আৰু আপোনাৰ সন্তানৰ দ্বাৰা দৰিদ্ৰ শিশুক ফলদান কৰাওক। শিশুৰ পঢ়া শুনা দ্ৰুত হোৱাৰ বাবে এই প্ৰতিকাৰটি অত্যন্ত চমৎকাৰ আৰু ফলদায়ক হিচাপে মানা হয়। 6 নম্বৰতে, বাস্তুশাস্ত্ৰৰ অনুসাৰে শিশুৰ পঢ়া কোঠালিত বা ৰুমত এটা গোলপ ৰখাটোক শুভ হিচাপে ধৰা হয়। এইটো ঘৰৰ উত্তৰ পূব দিশত ৰাখিলে শিশু পঢ়া শুনাত আগ্ৰহী হয় আৰু সাফল্য অৰ্জন কৰিব পাৰে। ইয়াৰ বাহিৰেও আপোনাৰ সন্তানে যদি পঢ়া শুনাত মনোযোগ দিব নিবিচাৰে, তেন্তে তাৰ পঢ়া টেবুলত এটা তামৰ পিৰামিড ৰাখক। ই নেতিবাচক শক্তি দূৰ কৰিব, ফলত আপোনাৰ সন্তানটিয়ে পঢ়া শুনাত মন দিবলৈ আৰম্ভণি কৰিব। 7 নম্বৰতে, জ্যোতিষ অনুসাৰে ল'ৰা ছোৱালী পঢ়া শুনাত আগ্ৰহী নহ'লে ৰবিবাৰে 22টা তেতেলী পাত লৈ আহক আৰু ৰাতিপুৱা ওম সূৰ্যায় নমঃ উচ্চাৰণ কৰাৰ সময়ত 11টা তেতেলী পাত সূৰ্যদেৱক নিবেদন কৰি আৰু বাকী থকা পাতবোৰ অধ্যয়ন কৰা কিতাপ বহীৰ মাজত ৰাখক। এনে কৰিলে ল'ৰা ছোৱালীৰ পঢ়া শুনাত আগ্ৰহী হ'বলৈ ধৰে। গতিকে বন্ধু বান্ধৱীসকল, আপোনাৰ সন্তান যদি পঢ়া শুনাত দুৰ্বল বা পঢ়া শুনাত আগ্ৰহী নহয়, তেন্তে এই প্ৰতিকাৰ কেইটাৰ ভিতৰত যিকোনো এটা প্ৰতিকাৰ কৰিবলৈ অৱশ্যেই চেষ্টা কৰি চাওক। ভাল ফলাফল আপুনি লাভ কৰিব। সেয়েহে আশা ৰাখিছোঁ ভিডিঅ'টি নিশ্চয় আপোনালোকৰ ভাল লাগিছে।
যদিহে ভিডিঅ'টি ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰি আপোনাৰ বন্ধু বান্ধৱী বা আত্মীয় স্বজনলৈ যাতে ভিডিঅ'টি শ্বেয়াৰ কৰি দিয়ে আজিলৈ ভিডিঅ'টি ইমানতে ৰাখিছোঁ পুনৰ আকৌ লগ পাম ধন্যবাদ